15 আগষ্ট আহি আছে তাৰ বাবে শিক্ষানুষ্ঠানসমূহত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈছে আৰু মই ইয়াত দেখিবলৈ পাইছোঁ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত এইদৰে এতিয়া ছাত্ৰসকলে বিশেষকৈ 15 আগষ্টত যিহেতু আমাৰ ইয়াত পেৰেড হয় বা যি ধৰণে সন্মান জনোৱা হয় সেই দিনটোত বিশেষকৈ আমাৰ দেশ স্বাধীন হৈছিল আৰু এই দিনটোত বিশেষভাৱে উদযাপন কৰা হয় আৰু এই দিনটোত পেৰেডত বিশেষভাৱে মোৰ এই অসমীয়া সমাৰ্থকটো ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব কিন্তু ইয়াত যেহেতু আমাৰ গান্ধী মৈদামৰ যিখন ফিল্ড আছে এই ফিল্ডত বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে তেওঁলোকে পেৰেডত অংশ লয় আৰু তাৰে বাবে এতিয়া প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰসকলে বৰ্তমান সময়ত পেৰেড কৰি থকা অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতেই বিশেষকৈ সেই দিনটোত যিখন শিক্ষানুষ্ঠানৰেই ভাল তেওঁলোকে দেখাব পাৰে ভালধৰণে তেওঁলোকে পেৰেড কৰে তেওঁলোকক এটা প্ৰাইজ বা পুৰস্কাৰ দিয়া হয় আৰু আমি দেখিছোঁ বিশেষকৈ প্ৰখৰ ৰ'দ যথেষ্ট গৰম আৰু এই গৰমৰ মাজতো কিন্তু গৰম বন্ধৰ দিনকেইটাত এইদৰে তেওঁলোকে অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব আৰু ইয়াৰে এটা বিশেষ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ লগতে সৰ্বতো দিশৰে শিক্ষা লোৱাটো অতি প্ৰয়োজন আৰু আমাৰ যিহেতু ডিফেন্স যিহেতু আমাৰ সামৰিক বিভাগটোত যদি কোনো ইচ্ছা বা যাব বিচাৰে তেওঁলোকে কিন্তু এতিয়াৰ পৰা NCCৰ সৈতে ভালদৰে জড়িত হ'ব লাগিব জানিব লাগিব আৰু সেয়েহে পাংচুৱেল হ'ব পৰাকৈ বা ভালদৰে এই কথাবোৰ জানিব পৰাকৈ এতিয়াৰ পৰাই যদি সকলোৱে অনুশীলন কৰে নিশ্চয় তেওঁলোকৰ যথেষ্ট ভাল হ'ব আৰু ইয়াত আমি নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰসকলক এইদৰে দেখি ভাল লাগিলে আৰু সেয়েহে এই প্ৰখৰ ৰ'দৰ মাজতো তেওঁলোকে এইদৰে অনুশীলন কৰি থকা দেখি এটা ভিডিঅ' আপোনালোকলৈ যুগুতালোঁ কেনে লাগিলে জনাব ধন্যবাদ।